আৰু সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে আছামৰ গাত পুৰণি উঠে, গা বেজ বেজাই যায়। কিয় সেই শব্দটো ব্যৱহাৰ কৰো সোধে। আৰু সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখনত যেতিয়া ৰাতিৰ ভিতৰত দেখিম 50-60 ঘৰ 100 ঘৰ মানুহ কৰবাৰ পৰা আহি বহিল, সেই মানুহবোৰক যেতিয়া কোনেও চিনি নাপায়, সেই মানুহবোৰৰ ভাষাৰ লগত যেতিয়া আমাৰ সাদৃশ্য নাই, সংস্কৃতিৰ লগত আমাৰ সাদৃশ্য নাই, সেই মানুহবোৰক সন্দেহজনক মানুহ বুলি নকৈ কি বুলি অভিহিত কৰিব লাগে? বুকুৰ কুটুম বুলি। আজিৰ দিনটোতে 1985 চনত ঐতিহাসিক অসম আন্দোলনৰ পিছত 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ হৈছিল। আৰু লাল কিলাৰ পৰা সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰি কৈছিল যে পুৱতি নিশা অসমৰ বিদ্যাৰ্থীসকলৰ লগত এক চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে অসমলৈ শান্তি সম্প্ৰীতি ঘূৰি আহিব, অসম প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব। আৰু 40টা বছৰ পাৰ হৈ যোৱাৰ পিছত আজি 2025 চনৰ 15 আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই একেই লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কৈছে অবৈধ অনুপ্ৰৱেশে হেনো দেশৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে হেনো আমাৰ দেশৰ নতুন চামৰ সংস্থাপন কাঢ়ি লৈছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে এই দেশৰ খিলঞ্জীয়া মানুহক প্ৰলোভিত কৰি তেওঁলোকৰ মাটিত অধিকাৰ সাব্যস্ত কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশৰ জীয়াৰী বোৱাৰীৰ গাত হাত দিবলৈ কুণ্ঠাবোধ কৰা নাই। 40 বছৰৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীৰে অকপট অসহায় স্বীকাৰোক্তি, যি কথা অসমৰ ৰাইজে চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ আৰু তাৰ আগতো ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰ অৰ্থাৎ 46 বছৰ ধৰি কৈ আহিছে, সেই কথা আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে অকপটে অসহায়ভাৱে স্বীকাৰ কৰিছে। দায়িত্বত কোন আছে? যোৱা 11 বছৰ ধৰি দেশত শাসন কোনে চলাই আছে? 2013 চনত অসমলৈ আহি 2014 চনত অসমৰ পৰা 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব বুলি কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিলে? সেই প্ৰধানমন্ত্ৰীৰ মুখত আমি অসহায় স্বীকাৰোক্তি শুনিবলৈ তেওঁৰ প্ৰধানমন্ত্ৰী কোনেও পতা নাছিল। তেওঁৰ দায়িত্বত আছে, কাম কৰি দেখুৱাওক। অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত কৰি দেখুৱাওক। আজি তেওঁ দায়িত্ব লোৱাৰ 11 বছৰৰ পিছত স্বীকাৰ কৰিছে যে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে জনগাঁথনি সলনি কৰিবৰ কাৰণে পৰিকল্পিত ষড়যন্ত্ৰ হৈছে। এই কথাটো 1969-79 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই কৈ আছো, অসমৰ ৰাইজে কৈ আছে। আমাৰতো জনগাঁথনি পৰিৱৰ্তন হৈ গ'ল। অসমৰ বহু কেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘু। ইটোৰ পিছত সিটো সমষ্টিৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ পৰা ওলাই সন্দেহযুক্ত বাংলাদেশীৰ হাতলৈ গৈ আছে। আৰু সন্দেহযুক্ত বাংলাদেশী বুলি ক'লে আছামৰ গাত পুৰণি উঠে, গা বেজ বেজাই যায়। কিয় সেই শব্দটো ব্যৱহাৰ কৰো সোধে। আৰু সৰুৰ পৰা ডাঙৰ হোৱা গাঁওখনত যেতিয়া ৰাতিৰ ভিতৰত দেখিম 50-60 ঘৰ 100 ঘৰ মানুহ কৰবাৰ পৰা আহি বহিল, সেই মানুহবোৰক যেতিয়া কোনেও চিনি নাপায়, সেই মানুহবোৰৰ ভাষাৰ লগত যেতিয়া আমাৰ সাদৃশ্য নাই, সংস্কৃতিৰ লগত আমাৰ সাদৃশ্য নাই, সেই মানুহবোৰক সন্দেহজনক মানুহ বুলি নকৈ কি বুলি অভিহিত কৰিব লাগে? বুকুৰ কুটুম বুলি। কাৰোবাৰ ৰাজনৈতিক ভোটৰ লালসাত সেইবোৰ মানুহ বুকুৰ কুটুম হ'ব পাৰে, কিন্তু যি হাৰত অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, যিটো হাৰত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নিজৰ MLA জন, নিজৰ MP জন নিৰ্বাচন কৰাৰ অধিকাৰ ক্ৰমশঃ নোহোৱা হৈ আহিছে, অসমৰ ৰাইজ সচেতন হ'বই লাগিব। আজি প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰা দেখিছো। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি বক্তব্য ৰাখোতে কৈছে অচিনাকি মানুহ তেওঁ নতুন সংজ্ঞা আনিছে। আৰে তুমিতো অসমৰ চিনাকি মানুহ, তুমিতো কংগ্ৰেছৰ দিনতো চৰকাৰত আছিলা, তুমি বিজেপিৰ দিনতো চৰকাৰত আছা, এসময়ত অঘোষিত মুখ্যমন্ত্ৰী আছিলা, এতিয়া ঘোষিত মুখ্যমন্ত্ৰী। কি কৰি আছা? কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ? কোনে বাধা দিছে অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ আৰু বহিষ্কাৰ কৰিবলৈ? কিহৰ কাৰণে আজিলৈকে কোনো এখন চৰকাৰে দিল্লীতে হওক, দিছপুৰতে হওক NRC খনৰ পুংখানুপুংখ পুনৰীক্ষণৰ কাৰণে আবেদন নজনালে? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। যোৱা 40টা বছৰে অসমত কোনটো ৰাজনৈতিক দলে শাসন কৰা নাই? অসম গণ পৰিষদ আজি নাম কৈ কৈ সোঁৱৰাব লাগিব। আটাইতকৈ বেছি দায়বদ্ধ হোৱা উচিত আছিল। জন্ম কিয় হৈছিল?
অসম আন্দোলনৰ সত্তাটো বিধানসভা লোকসভা সংসদৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবলৈ জন্ম হৈছিল কি কৰিলে দুবাৰকৈ নিজৰ মুখ্যমন্ত্ৰী পালে এতিয়াও বিজেপিৰ লগত এলায়েন্সত চৰকাৰ চলাই আছে অসম চুক্তি ৰূপায়ণৰ কথা মনত নপৰি তেওঁলোকে প্ৰত্যক্ষভাৱে সুবিধা পাইছিল অবৈধ বিদেশীক চিনাক্ত কৰিবলৈ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ যে বহিষ্কাৰ কৰিব লাগে একো নকৰিলে কংগ্ৰেছ দল আটাইতকৈ বেছি দায়বদ্ধ হোৱা তেওঁলোকো উচিত আছিল আজি যি 860 গৰাকী শ্বহীদৰ স্মৰণত আমি চাকি জ্বলাবলৈ ইয়াত সমবেত হৈছো সেই 860 গৰাকী শ্বহীদ কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নিৰ্দেশত হত্যা কৰা হৈছিল এই কথা অসমৰ ৰাইজে পাহৰি নাযায় ভালৰি লগাবলৈ চেষ্টা কৰি লাভ নাই প্ৰত্যক্ষ নিৰ্দেশত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত অসমত 860 গৰাকী শ্বহীদ কৰা হৈছিল আমাৰ 58 গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল এই কথাবোৰ নতুন প্ৰজন্ময়ো মনত ৰখা উচিত জ্যেষ্ঠসকলেতো নাপাহৰে আৰু সেই কংগ্ৰেছৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল তাৰ পিছত দিল্লীতে হওক দিছপুৰতে হওক দীঘলীয়া সময় কংগ্ৰেছে শাসন চলাইছে একো নকৰিলে অবৈধ বিদেশী চিনাক্তকৰণ কৰিবলৈ একো নকৰিলে বহিষ্কাৰ কৰিবলৈ একো নকৰিলে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ দিবলৈ একো নকৰিলে এতিয়া মাজে মাজে কোৱাকৈ কৰা শুনো এনআৰসি বোলে তেওঁলোকে উন্নীত কৰিবলৈ আৰম্ভ কৰিছিল মিছা কথা 2005 চনৰ 5 মেত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ত্ৰিপাক্ষিক বৈঠক হৈছিল সেই বৈঠকত এনআৰসি উন্নীত কৰাৰ সিদ্ধান্ত হৈছিল সঁচা কিন্তু কাম একো নকৰিলে বিষয় কেথেলা মাৰিলে আৰু সেই ত্ৰিপাক্ষিক আলোচনাও কোনো দয়া মৰম পুতৌ দিয়া নাছিলে অসমৰ ৰাইজে মৰণপণ সংগ্ৰাম কৰিবৰ পিছত সেই আলোচনা সম্ভৱ হৈছিল তাৰ পিছত পাইলট প্ৰজেক্ট হ'ল সকলোৱে মনত ৰখা ভাল বৰপেটা আৰু ছয়গাঁও ৰাজহ চক্ৰত এনআৰসি উন্নীত কৰিবৰ কাৰণে পাইলট প্ৰজেক্ট হৈছিল কংগ্ৰেছৰ দিনত এতিয়া যে কয় কংগ্ৰেছৰ দিনত এনআৰসি উন্নীত কৰিব চেষ্টা কৰিছিল সেইটোৱে চেষ্টা এই বৰপেটা ছয়গাঁও হিন্দু মুছলমান সকলোৰে সমিল মিলেৰে থকা ঠাই ছয়গাঁৱত এনআৰসি উন্নীতকৰণৰ পাইলট প্ৰজেক্টৰ কাম ভালদৰে হৈ গ'ল কিন্তু বৰপেটাৰ অবৈধ বাংলাদেশীৰ ৰক্ষক একচামে আন্দোলন কৰিলে হিংসাত্মক আন্দোলন কৰিলে আন্দোলনৰ মানুহৰ মৃত্যু হ'ল আৰু সেই হিংসাত্মক আন্দোলনৰ ওচৰত নতজানু হৈ নতশিৰ হৈ সেই সময়ৰ কংগ্ৰেছ চৰকাৰে এনআৰসি উন্নীত কৰাৰ কাম বন্ধ কৰি দিলে কংগ্ৰেছো দুখী আৰু বিজেপিৰ কথাটো ক'বই নালাগে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে 14ৰ পৰা কৈ আছে প্ৰধানমন্ত্ৰী আহে সেইখিনি সময়ত প্ৰধানমন্ত্ৰী নহওঁতে আহিছিল ৰাইজক ক'লে ভোট দিয়ক প্ৰধানমন্ত্ৰী হ'লে বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব কিন্তু অবৈধ হিন্দু বাংলাদেশীক তালি টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে কাজ আপি দিলে অসম চুক্তিৰ মূল দফাটোকে নস্যাৎ কৰিলে আৰু 2016 চনত জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ আসন দখল কৰিলে কি হ'ল দিল্লীত 11 বছৰ অসমত 9 বছৰ শাসন কৰাৰ পাছত খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে এতিয়া হাতে হাতে বন্দুক তুলি দিব বিচাৰিছে জাতি মাটি ভেটি এনেকৈ ৰক্ষা কৰিব তেওঁলোকে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতাৰণা কৰিছে নিৰ্বাচন হোৱাৰ আগে আগে আন্দোলনলৈ মনত পৰে শ্বহীদলৈ মনত পৰে অসম চুক্তিলৈ মনত পৰে আন্দোলন পাৰ হৈ নিৰ্বাচন পাৰ হৈ যায় 5 বছৰৰ কাৰণে কেথেলা মাৰে আজিৰ দিনটোত মই নাজানো কোনোবা ৰাজনৈতিক দলে অসম আন্দোলনৰ শ্বহীদক স্মৰণ কৰিবলৈ অনুষ্ঠান পাতিছে নে নাই আমি শ্ৰদ্ধাঞ্জলি জনাইছো আমি তেওঁলোকৰ স্মৰণ কৰিম নিৰ্যাতিতসকলৰ ত্যাগক শ্ৰদ্ধা জনাম আৰু বন্তি প্ৰজ্বলন কৰিম কংগ্ৰেছ বিজেপি এজিপি এই ৰাজনৈতিক দলসমূহে আৰু ইয়াত শাসন কৰা বাওঁপন্থী দলসমূহেও আজিৰ দিনটোত আচলতে চাকি জ্বলাই শ্বহীদক স্মৰণ নহয় ক্ষমা খোজা উচিত আজিৰ দিনটোত অসম আন্দোলনৰ 860 গৰাকী শ্বহীদক অসমৰ প্ৰতিটো ৰাজনৈতিক দলে যি যোৱা 40 বছৰত দিল্লীতে হওক দিছপুৰতে হওক শাসন কৰাৰ সুযোগ পাইছে তেওঁলোকে ক্ষমা খোজা উচিত আৰু ক্ষমা বিচৰা উচিত অসমৰ ৰাইজক যে প্ৰতিবাৰে নিৰ্বাচনৰ আগত আমি প্ৰতিশ্ৰুতি দি প্ৰতিবাৰে আপোনালোকক প্ৰতাৰণা কৰিছো 40 বছৰ হ'ল এটা জাতি 46 বছৰ ৰাজপথত আছে আৰু কিমান দিন কিহৰ কাৰণে এতিয়া ক'ব লগা হৈছে তেওঁলোকে
আমিতো ছাত্ৰ সন্থাই অসমৰ ৰাইজে অসম আন্দোলনৰ সময়ত কৈছিল সেভ আসাম টুডে টু সেভ ইণ্ডিয়া টুমৰো সেই টুমৰোটো টুডে হৈ আজি গোটেই দেশত পিটপিটাই ফুৰিছে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰলৈ জাননী জাৰি কৰিব লগা হৈছে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিবৰ কাৰণে আজি লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ক'ব লগা হৈছে জনগাঁথনিৰ পৰিৱৰ্তন কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ চলিছে অনুপ্ৰৱেশ সহ্য নকৰো ঘোষণা কৰি থাকিলে হ'ব নেকি কোনে বাধা দিছে পুছবেগ আৰম্ভ কৰিছিল অসমত কি হ'ল ৰৈ গ'ল যে অসমৰ ৰাইজেতো সমৰ্থন দিছিল পুছবেগ হৈ থাকিব লাগে কিয় আধাতে বন্ধ হৈ গ'ল উত্তৰ দিয়া উচিত হিমন্ত বিশ্ব শৰ্মাই এতিয়া উচ্ছেদ হৈ আছে উচ্ছেদ অসম চুক্তিৰ 10 নং দফাৰ প্ৰত্যক্ষ প্ৰতিশ্ৰুতি অসমৰ চৰকাৰী মাটি অসমৰ বনাঞ্চল অসমৰ সত্ৰৰ মাটি তাত যদি সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল চলাই উচ্ছেদ হ'বই লাগিব কিন্তু উচ্ছেদ হোৱাৰ পিছত মানুহবোৰ গৈছে কলৈ এই মানুহবোৰ তাত কিমান ভাৰতীয় মানুহ আছে আৰু কিমান অবৈধ বাংলাদেশী আছে তাৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো কিয় আৰম্ভ হোৱা নাই এঠাইৰ পৰা উঠাই দিয়াৰ পিছত যদি আন এঠাইত গৈ বসতি স্থাপন কৰে উচ্ছেদৰ লক্ষ্য সফল হ'ব নেকি ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছে উচ্ছেদ লাগিব একে সময়তে বৈধ ভাৰতীয় নাগৰিকে পুনৰ সংস্থাপনো পাব লাগিব কিন্তু পুনৰ সংস্থাপনৰ বেলিকা চৰকাৰ কঠোৰ হ'ব লাগিব যিখন জিলাত প্ৰাকৃতিক দুৰ্যোগতে হওক বা যি কাৰণতেই নহওক ভূমিহীন বৈধ ভাৰতীয় নাগৰিকে মাটি হেৰুৱাইছে সেইখন জিলাতে সংস্থাপন দিব লাগিব নহলে অসমত এটা পৰিকল্পিত ধাৰা আৰম্ভ হৈছে ঘৰ হেৰুৱা ভূমি হেৰুৱাৰ নামত 400-500 পৰিয়াল এখন জিলাৰ পৰা আন এখন জিলালৈ উঠি যায় 500 পৰিয়াল মানে প্ৰায় 4000 মানুহ এখন নতুন জেগাত গৈ বসতি স্থাপন কৰে প্ৰতি বছৰে এই ধৰণে মানুহ যাবলৈ আৰম্ভ কৰে থকা মানুহৰ বংশবৃদ্ধি হয় আৰু 20 বছৰ 30 বছৰৰ পিছত য'ত 4000 মানুহে আৰম্ভ কৰিছিল তাত 25000 30000 40000 মানুহৰ বসতি হয় আৰু সেই 25000 30000 40000 মানুহে নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰে সেই সমষ্টিটোৰ পৰা এমএলএ কোন জিকিব অৰ্থাৎ ক্ৰমশ এফালেতো ভূমিৰ অধিকাৰ হেৰুৱাই আছো এফালে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে আৰু নিজৰ বিধায়কজন নিৰ্বাচনৰ অধিকাৰো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা হেৰাই গৈছে এই প্ৰক্ৰিয়া চলি থাকিব দিব নোৱাৰি সেইকাৰণে আমি কৈছো উচ্ছেদ হওঁতে কোন বৈধ কোন অবৈধ চিনাক্ত কৰাৰ ব্যৱস্থা হ'ব লাগে বৈধ ভূমি পাওক চৰকাৰী নীতিৰ আধাৰত ভূমি পাওক যি জিলাত হেৰুৱাইছে তাতেই ভূমি পাওক ভূমিহীনৰ নামত য'তেই মন যায় যিমান মন যায় মাটি দখল কৰিব এজন ব্যক্তিয়ে 100 বিঘা 150 বিঘা 200 বিঘা পৰ্যন্ত মাটি দখল কৰিব এই কথা অসমত চলি থাকিব দিব নোৱাৰি গতিকে উচ্ছেদ চলিব লাগিব আৰু একে সময়তে বিদেশীৰ চিনাক্তকৰণ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন বহিষ্কৰণৰ প্ৰক্ৰিয়া চলিব লাগিব অসমৰ ৰাইজে কৈ থকা কথাবোৰত উচ্চতম ন্যায়ালয়ে মোহৰ মাৰিছে উচ্চতম ন্যায়ালয়ে কৈছে যে অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত আভ্যন্তৰীণ অশান্তি হৈছে বহিঃ আগ্ৰাসন হৈছে এই 2005 চনতে ক'লে আজি 20 বছৰ পাৰ হৈ গ'ল কি কৰি আছে চৰকাৰবোৰে সন্দেহজনক বাংলাদেশী বুলি ক'লে বেয়া পায় গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈ থৈছে অবৈধ বাংলাদেশীয়ে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে অসমত কিং মেকাৰ হৈছে বুলি কৈছে আৰু এয়া কেৱল অসমতে সম্ভৱ হয় বুলি কৈছে অকল ছাত্ৰ সন্থাই কৈ থকা নাইতো গা ফৰফৰাই লাভ নাই সঁচা কথাবোৰ সঁচা মানি ল'ব লাগিব আৰু সেই কাৰণে আজি অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ হওঁতে পুনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই ক'ব বিচাৰিছো শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিও আৰু অসমত অবৈধ বিদেশী বিতাড়নৰ কথা অসম চুক্তি মৰ্মে হ'ব লাগিব আৰু সংগ্ৰাম চলি থাকিব মাজে মাজে কোনোবাই তুচ্ছ তাচ্ছিল্য কৰে 40 বছৰ হৈ গ'ল আৰু কিমান দিন চুক্তিখনৰ কি হৈছে গৈ চুক্তিটোৰ দফা জাপি দি নস্বাত কৰিলে কা জাপি দি নস্বাত কৰিলে চুক্তিৰ কি হ'ব আছু অকল আন্দোলনে কৰি থাকিব নেকি অসমীয়া মানুহে অকল আন্দোলনে কৰি থাকিব নেকি কৰিব লাগিব 40 বছৰ হওক 400 বছৰ হওক আমাৰ হাতত দুটাই পন্থা বাকি আছে যি ধৰণে জনগাঁথনি সলনি হ'ব আৰম্ভ কৰিছে যি ধৰণে ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ক্ৰমশ নোহোৱা হৈছে যি ধৰণে ভূমিৰ অধিকাৰ সংকুচিত হৈ আহিছে যি ধৰণে ট্ৰাইবেল বেল ব্লক পৰ্যন্ত অবৈধ বাংলাদেশীৰ দখল হৈছে যি ধৰণে আমাৰ
অৰ্থনীতি সমাজনীতি সংস্কৃতিত অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ প্ৰভাৱ পৰিছে আমাৰ দুটাই পন্থা বাকি আছে প্ৰথম পন্থা অবৈধ বিদেশীৰ ওচৰত নতজানু হৈ আঁঠু কাঢ়ি নিজৰ জন্মভূমিতে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিব লাগিব অন্যথা দ্বিতীয়টো পন্থা শেষত দেহত শেষ বিন্দু তেজ থকালৈকে জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈ প্ৰভুত্ব ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰিব লাগিব 40 বছৰ হওক 400 বছৰ হওক ছাত্ৰ সন্থাই দ্বিতীয়টো পথত যাবৰ কাৰণে আমি সংকল্পবদ্ধ আৰু আমাৰ সংগ্ৰাম চলি থাকিব আজি এই পবিত্ৰ ক্ষণত পুনৰবাৰ দাবী জনাব বিচাৰিছো অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক চুক্তি ৰূপায়ণ নকৰাৰ কাৰণে জাতিলৈ সংকট আহিছে আমি কৈছো দেৰি হৈছে কিন্তু শেষ হৈ যোৱা নাই এতিয়াও যদি নকৰে শেষ হৈ যাব আমি কৈ থাকো জোৰে পৰি হাত পালেহি হাত পাৰ হৈ বাহু পালেহি এতিয়া ক্ৰমশঃ গোটেই গাত জুই লাগিছে মানুহ দগ্ধ হৈ ঢুকাব তাৰ আগত চৰকাৰে ব্যৱস্থা ল'ব লাগিব আমাৰ স্পষ্ট দাবী অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক অবৈধ বাংলাদেশীৰ অহা যোৱা কৰা বাট ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সিল কৰক পাকিস্তানত যদি পাৰে ইয়াত কিয় নোৱাৰাৰ কোনো কথা নাই সদিচ্ছাৰ অভাৱ অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰক 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰক প্ৰতিবেদন দিয়াৰ পিছত 4 বছৰ গেথেনা মাৰি থাকিলে এতিয়া চৰকাৰে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিবাচক কিন্তু ক্ষিপ্ৰ হ'ব লাগিব চৰকাৰৰ দাবী জনাইছো ক্ষিপ্ৰতাৰে সৈতে সাংবিধানিক ৰক্ষা কৱচৰ প্ৰদানৰ ব্যৱস্থা কৰক নহলে দেৰি হৈছে শেষ হৈ যাব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসমৰ পৰা কা আঁতৰ কৰক কি দুখ কৰিছে অসমৰ কেইখনমান জিলাৰ মুষ্টিমেয় মানুহে কাখন যদি ইমানেই ভাল উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহৰ পৰা কাখন কিয় আঁতৰাই ৰখা হ'ল আজি পাতিব লাগিব এইবোৰ কথা এতিয়াতো অৰুণাচল মণিপুৰ মিজোৰাম নাগালেণ্ড তাততো কাখন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট আছে মণিপুৰত আগতে ইনাৰ লাইন পাৰ্মিট নাছিল যেতিয়া কা বিৰোধী আন্দোলনত গোটেই উত্তৰ পূৰ্বাঞ্চল এক হৈ থিয় দিলে ভয় খালে চৰকাৰে মণিপুৰকো দি দিলে ইনাৰ লাইন পাৰ্মিট 4খন ৰাজ্য আঁতৰাই লৈ গ'ল বাকী ৰাজ্যসমূহৰ যিসকল জননেতা আছিল মুখ্যমন্ত্ৰী আছিল মন্ত্ৰী বিধায়ক আছিল সকলোৱে একেস্বৰে সিদ্ধান্ত ল'লে কা আমাৰ ৰাজ্যত প্ৰযোজ্য নহ'ব চৰকাৰে লগে লগে কৈ দিলে ষষ্ঠ অনুসূচীৰ এলেকাত কাৰ আওতাৰ পৰা বাহিৰত ৰাখিম অৰ্থাৎ 98% মেঘালয়ক বচাবলৈ এই সিদ্ধান্ত কাৰণ সেইখিনি সময়ত কনৰাড চাংমাই নিজৰ মানুহৰ হৈ স্থিতি ল'লে 67% ত্ৰিপুৰা কাৰ আওতাৰ পৰা বাহিৰত গুচি গ'ল অসমত কি হ'ল যিখিনি সময়ত বেলেগ বেলেগ ৰাজ্যৰ জননেতাসমূহে নিজৰ মানুহৰ হৈ থিয় দিলে অসমৰ দুগৰাকী ৰাজনেতা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল নিজৰ মাজতে প্ৰতিযোগিতা চলি থাকিল কোন দিল্লীৰ বেছি আজ্ঞাবাহী কোনে দিল্লীৰ পদলেখন বেছিকৈ কৰিব পাৰে কোনে হাই কমাণ্ডৰ গোট বুকত নিজৰ নাম সন্নিৱিষ্ট কৰি শাসনৰ আসনখন দখল কৰিব পাৰে আৰু তেওঁলোকৰ মাজত চলি থকা সেই অঘোষিত প্ৰতিযোগিতাত কোন জিকিল কোন হাৰিল চবেই জানে কিন্তু অসমীয়া জাতিটো বেয়াকৈ হাৰি থাকিল মেঘালয়ক বচাবলৈ ষষ্ঠ অনুসূচীক আওতাৰ পৰা বাহিৰত ৰাখিলে সেই সূত্ৰে অসমৰো 8খন জিলা বাছিল এতিয়া অসমত এনেকুৱা এটা পৰিৱেশ বিটিআৰৰ 5খন জিলা পাৰ্বত্য জিলা 3খন তাত কা প্ৰযোজ্য নহয় 35খনৰে 8খনত নহয় বাকি 27খনত হয় অসমত মানে বিদেশীয়ে পাৰ পুখুৰী খেলি থাকিব পাৰিব এতিয়া আমি যে পাৰ পুখুৰী খেলো সিন্দালৰ ইফালে পাৰ সিফালে পুখুৰী অসমত বিদেশী মাতিছে হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীয়ে পাৰ পুখুৰী খেলিবলৈ ৰাস্তাটো পাৰ হৈ বাক্সা তাত নাগৰিকত্ব নাপায় ৰাস্তাটো পাৰ হৈ নলবাৰী তাত নাগৰিক ৰাস্তাটো ইফালে কাৰ্বি আংলং তাত নাগৰিকত্ব নাপায় ৰাস্তাটো পাৰ হৈ দিলে হুজাই তাত নাগৰিকত্ব পায় কি এটা অদ্ভুত অবান্তৰ পদ্ধতিত নাগৰিকত্ব প্ৰদানৰ যুঁজা চলিছে আৰু শেহতীয়াভাৱে জিলাসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে বোলে অবৈধ হিন্দু বাংলাদেশীৰ নাম তেওঁলোকৰ নাগৰিকত্বৰ গোচৰ বিদেশী ন্যায়াধিকৰণৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে আৰু অবৈধ বিদেশীৰ প্ৰতি প্ৰীতি চাওক প্ৰেম চাওক কেৱল প্ৰত্যাহাৰে কৰিব দিয়া নাই তেওঁলোকক উদগনি যোগাব দিছে যাতে কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে কৈ থাকে কেৱল 8গৰাকীয়ে হেনো আবেদন কৰিছে কাৰ জৰিয়তে আমাৰ প্ৰশ্ন
যদি কেৱল 8 গৰাকীয়েহে আবেদন কৰিছে 8 গৰাকীক নাগৰিকত্ব দিবলৈ 5 গৰাকীকৈ অসমীয়া মাতৃৰ বুকু ফুটা কিয় কৰিলে 5 জনক কিয় গুলীয়াই হত্যা কৰিলে আৰু কাৰ জৰিয়তে আবেদন কৰা 8 গৰাকীৰ সংখ্যাটো যে ইমান জোৰ জোৰকে কৈ থাকে কিমান অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে সেই সংখ্যাটো আপোনালোকে কোৱা আৰম্ভ কৰক কোনো কাৰণত এই হঠকাৰী সিদ্ধান্ত মানি লোৱা নহব সকীয়াই দিছো আজি পুনৰবাৰ জাতীয় শ্বহীদসকললৈ অন্তৰৰ নিবৃত্তম কোণৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদি অসম আন্দোলনত অংশ লোৱা প্ৰতিগৰাকী নিৰ্যাতিতলৈ তেওঁলোকৰ ত্যাগৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰি তাত গুলীবিদ্ধ হোৱা ধৰ্ষিত হোৱা কাৰাবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈকে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি পুনৰবাৰ সংকল্প দোহাৰিব বিচাৰিছো শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিও আৰু পুনৰবাৰ চৰকাৰক দাবী জনাব বিচাৰিছো অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক ধন্যবাদ জয় অসম